প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী বিপিএল ঘৰৰ আৰু এটা নিউ আপডেট লৈ আহি আছোঁ। সেইটো আপডেট হ'ল যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে কেনেকৈ চেক কৰিব যে আপোনালোকৰ ঘৰৰ লিষ্টত নামটো আহিছে নে অহা নাই। এটা কিন্তু চৰকাৰী ঘৰৰ নতুন লিষ্ট আহি গৈছে। যিসকল মানুহৰ সেইটো লিষ্টত নাম আহিছে সকলোৰে একাউণ্টত কিন্তু চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ লিষ্টটো চাব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে কেনেকৈ লিষ্টটো চাব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। ইয়াত চাব ফাৰ্ষ্ট চাব দি আছে এবাউট, 2 নম্বৰ চাব দি আছে আৱাস শ্বপ। এতিয়া আপোনালোকে আৱাস শ্বপৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। তাৰপিছত আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব। ইয়াত চাব ইয়াত যিটো এছ নম্বৰ অপশ্যন দিয়া আছে, ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দিয়া আছে আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া ইয়াত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দিয়া আছে অল ষ্টেট, আপোনালোকে সেইটোৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয় আপোনালোকে ইয়াত আছে আপোনাৰ ষ্টেট নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনাৰ ব্লকৰ নামটো আহি যাব। ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত যিটো আপোনাৰ পঞ্চায়ত নাম আছে ইয়াত আপোনাৰ পঞ্চায়ত নামটো আহি যাব। আপোনালোকে ইয়াত আপোনাৰ পঞ্চায়ত নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত এতিয়া আহি যাব চন। এতিয়া আপোনালোকে কোনটো চনৰ লিষ্টটো চাব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। ইয়াত চনবিলাক আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে কোনটো চনৰ লিষ্টটো চাব আপোনালোকে ইয়াত সেইটো চন ছিলেক্ট কৰি লৈ ল'ব। এতিয়া কিন্তু পজিশ্যন লিষ্ট নিউ লিষ্টটো অহা নাই। যদি আপোনালোকে লিষ্টটো চাব বিচাৰে লিষ্টটো বৰ্তমান আহিছে 23-24, সেইকাৰণে আপোনালোকে ইয়াৰ পৰা 23-24 অপশ্যনটো ছিলেক্ট কৰি লৈ ল'ব। ইয়াৰ চাব 23-24 আপোনালোকে ইয়াৰ পৰা 23-24 ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে আৰু এবাৰ ছিলেক্টত ক্লিক কৰিব। ইয়াত যদি 1 নম্বৰ অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা ছিলেক্ট কৰি লৈ ল'ব। এতিয়া ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায় এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দিয়া আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব। লগে লগে কিন্তু ইয়াত লিষ্টটো অপেন হৈ যাব এনেকুৱাকৈ। এইটো কিন্তু 23-24 নিউ লিষ্ট হয়। যদি আপোনালোকৰ এইটো লিষ্টত নাম থাকে তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। যিসকল মানুহৰ এইটো লিষ্টত নাম আছে সকলোৰে একাউণ্টত কিন্তু চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। সেইকাৰণে আপোনালোকে আজি নিউ লিষ্টটো চাই লওক যে আপোনালোকৰ নিউ লিষ্টত নামটো আহিছে নেকি। যিসকল মানুহৰ এইটো লিষ্টত নাম আহিছে সকলোৰে একাউণ্টত কিন্তু চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। এইটো কিন্তু চৰকাৰী ঘৰৰ নিউ লিষ্ট হয়।